জ্ঞান আৰু বিদ্যাৰ দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন বাকী আছে। আৰু ইতিমধ্যে ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাক লৈ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। আৰু যিহেতু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটত, আৰু যোৰহাটৰ মৃৎ শিল্পালয়সমূহত মই উপস্থিত আছোঁ, আৰু মৃৎশিল্পীসকলেও বৰ্তমান ব্যস্ত হৈ পৰিছে তেখেতসকলৰ হাতৰ পৰশত প্ৰাণ তুলিবলৈ সৰস্বতী প্ৰতিমাসমূহক। মই মোৰ কেমেৰা পাৰ্চন সতীৰ্থ আছে, সতীৰ্থক মই সামগ্ৰিক দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰেই যোৰহাটৰ শিল্পালয়সমূহত দেখা গৈছে যে ব্যাপক ব্যস্ততা, কিয়নো মাজত মাত্ৰ এটা দিন থকাৰ সময়তে সৰস্বতী পূজালৈ যিহেতু মাজত মাত্ৰ এটা দিন আছে, আৰু এই আগমুহূৰ্তত ব্যস্ত হৈ পৰিছে এইদৰেই মৃৎশিল্পীসকলে। মৃৎশিল্পীসকলৰ হাতৰ পৰশত এনেদৰেই প্ৰাণ পাই উঠিছে সৰস্বতী মা দেৱী, আৰু সৰস্বতীৰ যি প্ৰতিমাসমূহ, সেই প্ৰতিমাসমূহ সেইদৰেই প্ৰাণ পাই উঠা দেখা পোৱা গৈছে। আৰু মই যিগৰাকী সতীৰ্থ আছে মই দেখাবলৈ অনুৰোধ জনাইছোঁ, আৰু যদি মোৰ সম্ভৱ হয় কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতেই এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আৰু এটা দিনৰ পাছতে সৰস্বতী পূজা আছে, আৰু বিভিন্ন ধৰণৰ যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ বা বিদ্যালয় মহাবিদ্যালয়ত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। আৰু আপোনালোকে কিমান প্ৰতিমূৰ্তি এতিয়া বনাইছে, কিমান কি কথা ক'ব? আমাৰ এইবাৰ প্ৰতিমূৰ্তিৰ পৰা ৮০ ভাগ আমি বনাইছোঁ। আমাৰ যোৰহাট জিলাৰ যিসমূহ শিক্ষানুষ্ঠান আছে, কলেজ হওক, স্কুল হওক বা অন্যান্য শিক্ষাৰ লগত জড়িত যিখিনি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আছে, তেওঁলোকে এই পূজা আয়োজন কৰিছে। আয়োজক সমিতি তথা শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ যি আশা, সেই আশা আমি বাস্তৱত ৰূপায়ণ কৰি আপোনাৰ এই সৰস্বতী প্ৰতিমাবিলাক আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। তেওঁলোকৰ ইয়াতে মাৰ চৰণতে আশীষ লৈ তেওঁলোকৰ নিজৰ শিক্ষা জীৱন আগবাঢ়ে। আমি ভগৱানৰ ওচৰত খাটিছোঁ যাতে আই মাতৃয়ে তেখেতলোকৰ শিক্ষাৰ্থীসকলৰ বিদ্যাত লগতে তেওঁলোকৰ শিক্ষাৰ লগত যাতে উন্নতি হওক, আমি তাৰে কামনা কৰিছোঁ। আজি আমাৰ প্ৰায় প্ৰতিমা শেষ পৰশ দিয়াত আমি ব্যস্ত আছোঁ, যিহেতু কাইলৈ প্ৰতিমাখিনি নিজৰ নিজৰ গন্তব্য স্থানত যাবগৈ। সেইকাৰণে আমি পূৰা আজি দিন ৰাত এক কৰি আমি প্ৰায় ৫জনমান আমি শিল্পী আমি লাগি আছোঁ, জড়িত হৈ আছোঁ, যাতে প্ৰতিমাখিনি আমি সোনকালে উলিয়াই দিব পাৰোঁ। আৰু সময় যিহেতু আজিৰ দিনটোৱে আছে, সেইকাৰণে যথেষ্ট অলপ কষ্টকৰ হ'ব। সেইকাৰণে তাৰ কাৰণে আমি সাজু আছোঁ আৰু কামখিনি কৰিবলৈ আমি যত্ন কৰি আছোঁ। আমি দেখিছোঁ যে আপুনি বিভিন্ন ধৰণৰ প্ৰতিমা নিৰ্মাণ কৰি আছে। পূজাই হওক বা গণেশ পূজাই হওক বা বিশ্বকৰ্মা পূজাতে হওক, আপুনি বিভিন্ন ধৰণৰ প্ৰতিমা নিৰ্মাণ কৰি আপুনি ৰাইজলৈ আগবঢ়াই আহিছে, কি কয়? মই আপোনাৰ এজন অসমীয়া থলুৱা যুৱক হিচাপে এই কৰ্মটোৱে বাছি লৈছিলোঁ, শিল্পটো বাছি লৈছিলোঁ। যিহেতু এইটো আপোনাৰ বেংগলী সমাজৰ পাল সম্প্ৰদায়ৰ লোকসকলে প্ৰতিমা কাৰ্যত জড়িত। অসমীয়া হিচাপে মই কৰিছোঁ, মানে এটা জিদত কৰিছিলোঁ যে পাৰিমেই, কৰিব নোৱাৰা কাম একো নাই। সেইকাৰণে এটা কৰ্মজীৱনৰ নতুন পাতনি মেলি মই অনুষ্ঠানভাগী টাউনৰ মাজমজিয়াতে প্ৰতিষ্ঠা কৰি আজি প্ৰায় সকলো মূৰ্তি, কালী পূজাৰ প্ৰতিমাই হওক, দুৰ্গা পূজাই হওক, বিশ্বকৰ্মাই হওক বা যিসমূহ আমাৰ দেৱী দেৱতা আছে, আমাৰ হিন্দু সমাজে পূজা অৰ্চনা কৰে, সকলোখিনি আমি ইয়াত নিৰ্মাণ কৰোঁ। আৰু আনতকৈ অলপ কম মূল্যতে প্ৰতিমাখিনি দিবলৈ আমি চাওঁ। যিহেতু আজিকালি দেখিছে আপোনাৰ প্ৰতিযোগিতাৰ যুগ, যিহেতু মূৰ্তিখিনি ভাল হ'ব লাগিব বা মূৰ্তিখিনিৰ নিৰ্মাণত কোনো খুঁত থাকিব নালাগিব, তেনেকুৱা স্থলৰ কাৰণে আমি কিছুমান বাহিৰৰ পৰাও শিল্পী আনিবলগীয়া হয়, যাতে আমি ফেৰ মাৰিব পাৰোঁ। তাৰ কাৰণে কিছু প্ৰয়োজন। সেইকাৰণে আমি ভাবোঁ ৰাইজৰ সহায় সহযোগিতা কৰিব। আমি আমাৰ নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম যাতে প্ৰতিমাখিনি ভালদৰে নিৰ্মাণ কৰি উলিয়াম। সম্পূৰ্ণ ভাল হৈছে নে বেয়া হৈছে সেইখিনি আমি ক'বলৈ নাযাওঁ, সেইখিনি ৰাইজে ক'ব, সেইখিনি বিচাৰ ৰাইজে কৰিব। সেইকাৰণে আমি চেষ্টা কৰিছোঁ, যত্ন কৰিছোঁ যে প্ৰতিমাখিনি আমি নিৰ্মাণ কৰি আমি ৰাইজৰ মাজত এৰি দিম। কিমান দিনৰ পৰা জড়িত হৈ আছিলে সৰস্বতী প্ৰতিমাৰ কথা কৈছেনে? আপোনাৰ শিল্পটোৰ লগত? শিল্পকৰ্ম মই একদম সৰু অৱস্থাৰ পৰা, যেতিয়া স্কুলত পঢ়ি আছিলোঁ, স্কুলত পঢ়া অৱস্থাৰ পৰাই মই শিল্পকৰ্মৰ লগত জড়িত। তেতিয়া ক্লাছ 4 আছিলোঁ। প্ৰথম মূৰ্তি মই চাইনামাত স্কুলত যেতিয়া মই পঢ়িছিলোঁ, তেতিয়া তাতে নিৰ্মাণ কৰিছিলোঁ। প্ৰথম জনা মূৰ্তি সৰস্বতী মূৰ্তিয়ে আছিলে। সেইকাৰণে তাৰপিছত এতিয়া দুৰ্গা পূজাও হয়, মই নিজে মূৰ্তি বনাওঁ। সেই তাৰ পৰাই আৰম্ভ হ'ল। তাৰপৰা গাঁৱৰ ৰাইজে ক'লে যে এনেকৈ তুমি শিল্পটো ব্যৱসায়িক ৰূপত কৰা, মানুহে আঁকোৱালি ল'ব। সেই তাৰ পৰিপ্ৰেক্ষিতত আজি 4টা বছৰ হৈছে ইয়াতে প্ৰতিষ্ঠান খোলা। প্ৰায় দেখিছে প্ৰতিমা আগতকৈ বাঢ়িছে, ৰাইজে সহায় সহযোগ কৰিছে। তেওঁলোকৰ আশাখিনি মই ব্যক্ত কৰি মূৰ্তিখিনি মই বনাইছোঁ। ভাবোঁ তেওঁলোকে অনাগত দিনতো এনেকৈ মোক সহায় সাৰথি কৰি যাব। মই সকলোৰে ওচৰত কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ।
ধন্যবাদ থাকিল। এগৰাকী আমি মৃৎশিল্পীৰ লগত কথা পাতিলোঁ। তেখেতে কৈছে যে বৰ্তমান ব্যস্ত হৈ পৰিছে তেখেতসকলো, কিয়নো মাত্ৰ মাজত এটা দিন বাকী আছে আৰু এটা দিনৰ পাছতেই আমাৰ যি শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা, আৰু এই সৰস্বতী পূজা আমি বিদ্যালয় মহাবিদ্যালয় হওক বা বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানসমূহত আমি উদযাপন কৰিম। আৰু এই মুহূৰ্তত বিশেষকৈ মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে প্ৰতিমাসমূহত বা মূৰ্তিসমূহত শেষ প্ৰক্ৰিয়াত। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।